Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত লেসন 13 এক্সারসাইজ পেজ নাম্বার 255 ৰ 8বৰ প্ৰশ্নৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। Question number 1, cost of one mathematics book is ₹45. ইয়াৰ অৰ্থ এটা গণিতৰ কিতাপৰ দাম হ'ল 45 টকা। What is the cost of 10 books? 10টা কিতাপৰ দাম কিমান? অৰ্থাৎ এই প্ৰশ্নটোত কোৱা আছে এটা গণিতৰ কিতাপৰ দাম 45 rupees, তেতিয়াহ'লে 10টা কিতাপৰ দাম কিমান হ'ব? এটাৰ দাম যদি 45 হয় 10টাৰ দাম তাৰ 10 গুণ হ'ব। এই প্ৰশ্নটোৰ সমাধান এইদৰে কৰিব লাগিব। কষ্ট অফ ওৱান বুক মানে এখন কিতাপৰ দাম কিমান? এটো দিয়া আছে যে এখন কিতাপৰ দাম ₹45। আমি উলিয়াব লাগিব 10খন কিতাপৰ দাম। তে এখন কিতাপৰ দাম যদি 45 হয় 10খন কিতাপৰ দাম 10 গুণ হ'ব। অৰ্থাৎ আমি উত্তৰটো পাম পূৰণ কৰি। গতিকে ₹45 লিখি তাৰ লগত এই 10 পূৰণ হ'ব আৰু 45 ৰ লগত 10 পূৰণ কৰিলে হ'ব ₹450। তো এনসার দেখিবা 10খন কিতাপৰ দাম হ'ব ₹450। ইয়াতে যেটো পদ্ধতি সমাধান কৰা হল এটো কোৱা হয় ইউনিটাৰী মেথড বা ঐকিক নিয়ম। এতে ইউনিটাৰী মেথড কিয় কৰা হয়? কাৰণ ইয়াতে আমি ইউনিট বা একৰ মান উলিয়াব লাগে। অৰ্থাৎ ইয়াতে এটা কিতাপৰ পৰা আমি 10টা কিতাপৰ দাম উলিয়াইছো আৰু ইয়াতে এটা কিতাপৰ দাম দিয়াই আছে, গতিকে 10টা কিতাপৰ দাম তাৰ 10 গুণ হ'ব। Question number 2, cost of 12 story books is ₹300. What is the cost of 3 story books? ইয়াৰ অৰ্থ 12টা গল্পৰ কিতাপৰ দাম 300 টকা। তেতিয়াহ'লে 3টা গল্পৰ কিতাপৰ দাম কিমান? এই প্ৰশ্নটোৰ সমাধান এইদৰে কৰিব লাগিব। আমি প্ৰথমে লিখিব লাগিব 12টা কিতাপৰ দাম, কাৰণ প্ৰশ্নটো দিয়াই আছে 12টা ষ্টৰী বুকছৰ দাম ₹300। তো আমি প্ৰথমে লিখিব লাগিব cost of 12 story books equal to ₹300। অৰ্থাৎ 12টা কিতাপৰ দাম 300 টকা। তেতিয়াহ'লে 3টা কিতাপৰ দাম কিমান? মনত ৰাখিবা 12টা কিতাপৰ দামৰ পৰা 3টা কিতাপৰ দাম আমি ডাইৰেক্টলি উলাব নোৱাৰো। আমি প্ৰথমে এটা কিতাপৰ দাম উলিয়াব লাগিব। সেই কাৰণে দ্বিতীয় বাক্যটো লিখা হৈছে cost of one story book। এতিয়া তোমালোকে মনত ৰাখিবা এটা ষ্টৰী বুকৰ দাম কিমান হ'ব? 12টা ষ্টৰী বুকৰ দাম যদি 300 হয় এটা ষ্টৰী বুকৰ দাম কম হ'ব। মনত ৰাখিবা কম হ'ব মানে হৰণ হ'ব। আমি প্ৰথমে এই 300 লিখিম, হৰণ হ'ব, হৰণ 12, অৰ্থাৎ হৰণ চিন দি পেলাই 12। কিন্তু আমি হৰণ চিন দি নেলিখো, আমি এই 12 টো 300 ৰ তলত লিখিম। এনেকে 300 ৰ তলত 12। মনত ৰাখিবা তলত লিখিলে ওটো হৰণে বুজায়। আকৌ এবাৰ কৈ দিছো 12টা ষ্টৰী বুকৰ দাম যদি 300 টকা হয় এটা ষ্টৰী বুকৰ দাম কম হ'ব মানে হৰণ। যদি বেছি হ'লহেঁতেন আমি পূৰণ কৰিলোহেঁতেন। কম হোৱাৰ কাৰণে হৰণ। আৰু মনত ৰাখিবা সোঁফালে যিটো আছে এইটো সদায় ওপৰত থাকিব, এইটোহে তলত যাব। এতিয়া তোমালোকে চোৱা যদি এটা ষ্টৰী বুকৰ দাম ইমান হয় 3টা ষ্টৰী বুকৰ দাম তাতকৈ বেছি। এটা ষ্টৰী বুকৰ দাম যিমান হ'ব 3টাৰ দাম তাতকৈ বেছি। বেছি মানে আকৌ পূৰণ। অৰ্থাৎ এইটো লিখিব লাগিব 300/12। যেহেতু 3টা বুকৰ দাম বেছি গতিকে পূৰণ, আৰু পূৰণ হ'ব এই 3 দি পেলাই ইয়াতে। এতিয়া চোৱা আমি এইটো কাটিব পাৰিম। যেনেকে 3 দি ইয়াক কাটিব আৰু 3 × 1 = 3, 3 × 4 = 12। তাৰপিছত 2 দি ইয়াক কাটিলে হ'ব 2, ইয়াক কাটিলে হ'ব 150। ওপৰত জেগা নাই সেইকাৰণে আমি তলত লিখিলো 150/2। 150ক 2ৰে হৰণ কৰিলে পাম 75, ₹75। এনসার ₹75। আকৌ এবাৰ এই প্ৰশ্নটো সম্পৰ্কে আলোচনা কৰি আছো। তোমালোকে চোৱা দিয়া আছে 12টা কিতাপৰ দাম
আমি উলিয়াব লাগিব তিনিটা কিতাপৰ দাম তো 12টা কিতাপৰ দামৰ পৰা তিনিটা কিতাপৰ দাম আমি ডাইৰেক্টলি ওলাব নোৱাৰো প্ৰথমে আমি এটা কিতাপৰ দাম উলিয়াব লাগিব সেই কাৰণে দ্বিতীয় বাক্যত লিখিব লাগিব এটা কিতাপৰ দাম তোমালোকে চোৱা প্ৰথম বাক্যটোত লিখা আছে 12টা কিতাপৰ দাম 300 টকা এটা কিতাপৰ দাম কম হ'ব কম মানে হৰণ এইটো ওপৰত লিখিব আৰু এইটো তলত এতিয়া চোৱা এটা কিতাপৰ দাম যিমান হ'ব তিনিটাৰ দাম তাতকৈ বেছি তাৰ মানে এই সংখ্যাটো লিখি পূৰণ বেছি হলে পূৰণ কম হলে হৰণ তাৰ পিছত আমি এখিনি পূৰণ কৰি পেলাই আমি পাইছো 75 অৰ্থাৎ তিনিটা ষ্টৰী বক্সৰ দাম হল 75 rupees question number 3 cost of 1 dozen of eggs is rupees 60 ইয়াৰ অৰ্থ 1 ডজন বা 12টা কণীৰ দাম হল 60 টকা what is the cost of 1.5 dozen of eggs তেতিয়া হলে 1.5 dozen অৰ্থাৎ 1.5 ডজন কণীৰ দাম কিমান গুটি প্ৰশ্নটোৰ অৰ্থ যদি মই আকৌ কও ইয়াতে দিয়া আছে 1 ডজন কণীৰ দাম 60 টকা 1 ডজন মানে 12টা কণী তো 12টা কণীৰ দাম 60 টকা তেতিয়া হলে 1.5 ডজন অৰ্থাৎ 1 ডজন মানে 12 আৰু হাফ মানে 6 অৰ্থাৎ 12 আৰু 6 18টা 18টা কণীৰ দাম কিমান এই প্ৰশ্নটোৰ সমাধান এনেদৰে কৰিব লাগিব আমি প্ৰথমে 1 ডজন ইকুয়াল টু কিমান যদিও এতে দিয়াই আছে 1 ডজন মানে 12 অৰ্থাৎ 1 ডজন ইকুয়াল টু 12x তোমালোকে আকৌ চোৱা ইয়াতে দিয়া আছে 1.5 ডজন তেতিয়াহলে 1.5 ডজন ইকুয়াল টু কিমানটা x হ'ব আমি হেইটো উলাই লও 1.5 1 ডজন মানে কিমান 12টা আৰু হাফ ডজন মানে 12ৰ আধা গতিকে 12ৰ আধা হৈছে 6 তেতিয়াহলে 12 and 6 প্লাস কৰিলে কিমান 18x অৰ্থাৎ 1.5 ডজন মানে হৈছে 12 plus 6 18x কোশ্চেনটো দিয়া আছে 1 ডজনৰ দাম মানে 12টা কণীৰ দাম আমি উলিয়াব লাগিব 1.5 ডজন অৰ্থাৎ 18টা কণীৰ দাম এতিয়া আমি ইউনিটাৰী মেথড বা ঐকিক নিয়মত ইয়াৰ সমাধান কৰিম তাৰ কাৰণে আমি প্ৰথমে যেটো দিয়া আছে লিখিব লাগিব cost of 12x অৰ্থাৎ 12টা কণীৰ দাম কিমান দিয়া আছে rupees 60 মনত ৰাখিবা তাৰ পিছত এটা কণীৰ দাম একৰ মান উলিয়াব লাগিব cost of 1 egg এতিয়া 12টা কণীৰ দাম যদি 60 হয় এটা কণীৰ দাম কম হ'ব যে কম মানে হৰণ এই 60 ওপৰত লিখিব লাগিব আৰু এইটো 12 তলত যাব তলত মানে হৰণ আকৌ কৈছো 12টা কণীৰ দাম যদি 60 rupees হয় এটা কণীৰ দাম নিশ্চয় কম হ'ব কম মানে হৰণ এই 60 ক এই 12 দি হৰণ এতিয়া আমি চাও পৰৱৰ্তী বাক্যটো cost of আমি কিমানটা কণীৰ দাম উলিয়াব লাগিব 18x cost of 18x কিমান হ'ব এতিয়া আমি চাম ওপৰৰ বাক্যটো cost of 1 egg মানে এটা কণীৰ দাম যিমান হ'ব 18টা কণীৰ দাম বেছি হ'ব বেছি মানে পূৰণ অৰ্থাৎ এই 60 by 12 লিখিব লাগিব আৰু এই 18 দি পূৰণ হ'ব আকৌ তোমালোকক কৈছো আমি যেতিয়া এটা কণীৰ দাম ওলাইছো এটো কম হৈছিল সেই কাৰণে হৰণ যেতিয়া 18টা কণীৰ দাম ওলাইছো এটা কণীৰ দামতকৈ বেছি সেই কাৰণে এটা কণীৰ দাম যিমান তাৰ লগত এই 18 পূৰণ হ'ব আমি 6 দি যদি এক কাটো 6 3 গুণ 18 আৰু 6 2 গুণ 12 2 দি আকৌ 60 কাটিব পাৰি এটো 30 এতিয়া আমি কি পালো 30 into 3 30 into 3 হ'ব 90 তেতিয়া হলে আমি 90 পালো এটো rupees হ'ব আমি ইয়াতে লিখি দেও rupees 90 তো answer rupees 90 18টা কণীৰ দাম হল rupees 90 question number 4 one packet of gel pen contains 5 pens ইয়াৰ অৰ্থ জেল পেনৰ এটা পেকেটত 5টা পেন থাকে the maximum retail price of a packet is rupees 30 আৰু এটা পেকেটৰ আটাইতকৈ বেছি যেটো খুচৰা মূল্য হেতু হৈছে 30 তাৰ মানে এটা পেকেট আটাইতকৈ বেছি কিমান দামত বিক্ৰী কৰিব পাৰিব 30 টকাত
দ্য শ্বপকিপাৰ চেলছ ইট ফৰ ₹25 কিন্তু শ্বপকিপাৰে সেই পেকেটটো বিক্ৰী কৰে 25 টকাত হোৱাট ইজ দ্য কষ্ট অফ 24 পেন্স তেতিয়াহ'লে 24টা পেনৰ দাম কিমান হ'ব অৰ্থাৎ এই প্ৰশ্নটোত কোৱা আছে যে এটা জেল পেনৰ পেকেটত 5টা কলম থাকে আৰু সেই এটা পেকেট আটাইতকৈ বেছি কিমান দামত বিক্ৰী কৰিব পাৰিব 30 টকাত কিন্তু শ্বপকিপাৰে 30 টকাত বিক্ৰী কৰা নাই শ্বপকিপাৰে বিক্ৰী কৰিছে 25 টকাত তেতিয়াহ'লে 24টা পেনৰ দাম কিমান হ'ব এই প্ৰশ্নটোৰ সমাধান এইদৰে কৰিব লাগিব কষ্ট অফ 5 পেন্স এতিয়া কষ্ট অফ 5 পেন্স কিমান এইটো হ'ব ₹25 আচ্ছা 5 পেন্স কিয় 25 চাই লোৱা ইয়াত প্ৰথমে কৈ দিছে যে এটা পেকেটত 5টা কলম থাকে আৰু 5টা কলমৰ দাম আটাইতকৈ বেছি বিক্ৰী কৰিব পাৰিব 30 টকা কিন্তু 30 টকা বিক্ৰী কৰা নাই বিক্ৰী কৰিছে 25 টকা ইয়াতে এটা পেকেট 25 টকা বিক্ৰী কৰিছে কিন্তু এটা পেকেটত 5টা কলম থাকে তো আমি এই কাৰণে লিখিব লাগিব কষ্ট অফ 5 পেন্স ₹25 কাৰণ এটা পেকেট 25 টকাত বিক্ৰী কৰিছে গতিকে এটা পেকেটত 5টা কলম থাকে তো 5টা কলমৰ দাম হৈছে 25 টকা তাৰ পিছত আমি উলিয়াব লাগিব যে এটা পেন তোমালোকে মনত ৰাখিবা দ্বিতীয় বাক্যটোত সদায় একৰ মান উলিয়াব লাগিব 1ৰ মান তো এটা পেনৰ দাম কিমান 5টা পেনৰ দাম যদি 25 টকা হয় এটা পেনৰ দাম কম হ'ব আৰু কম মানে হৰণ তো এইটো আগত লিখিব লাগিব 25 আৰু হৰণ মানে তলত লিখিলে হৰণ বুজায় আৰু হৰণ হ'ব এই সংখ্যাটো দি এই সংখ্যাটো তলত যাব 5 এতিয়া আমি 25ক 5 এৰে এতিয়াও হৰণ কৰিব পাৰো বা পিছতো কৰিব পাৰো যদি এতিয়া হৰণ কৰি দিও আমি কি পাম 25ক 5 পাম বা লিখি দিব পাৰো ইকুয়াল টু 5 এতিয়া চাই লোৱা কষ্ট অফ 24 পেন্স কাৰণ আমাক ইয়াতে বিচৰা হৈছে 24টা কলমৰ দাম কিমান তো এটা কলমৰ দাম যদি 5 টকা হয় 24টা কলমৰ দাম বেছি হ'ব বেছি মানে পূৰণ কি এই 5 পূৰণ 24 যদি আমি পূৰণ কৰো আমি পাম 5 * 24 rupees 120 হ'ব অৰ্থাৎ 24টা কলমৰ দাম হৈছে 120 টকা आंसर লিখিব লাগিব ₹120 এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে আগৰ কোশ্চেন বিলাকত আপনি ইয়াতে কাটা নাই ইয়াতে কিয় কাটিছে যদি আমি না কাটো তথাপি আমি 120 পাম কাৰণ কি চাই লোৱা আমি দ্বিতীয় বাক্যটোত কি কৰিম 25/5 এটা কলমৰ দাম যদি 25/5 হয় 24টাৰ দাম তাৰ 24 গুণ হ'ব অৰ্থাৎ পূৰণ হ'ব তোমালোকে মন কৰা 25/5 এই সংখ্যাটোক যদি আমি 24 ৰে পূৰণ কৰো কি পাম 5 দি 25 কাটিলে 5 হ'ব তো 5 * 24 আলটিমেটলি 120 হ'ব সেইকাৰণে আমি দ্বিতীয় বাক্যটো যদি কাটিব পাৰো কাটি দিলেও প্ৰবলেম নাই নাইবা আমি ইয়াতে যি আছে তলত লিখি বাকি 24 দি পূৰণ কৰিলে আমি একে পাম ইয়াতে আমি যেটো পদ্ধতি সমাধান কৰিলো এটো ইউনিটাৰী মেথড বুলি কোৱা হয় ঐকিক নিয়ম কাৰণ কি 1 মানে হৈছে ইউনিট অৰ্থাৎ এক যেটো প্ৰথমে এটাৰ মান উলোৱা হয় ইউনিটৰ মান উলোৱা হয় সেই কাৰণে এটো কোৱা হয় ইউনিটাৰী মেথড আৰু অসমীয়াত কোৱা হয় ঐকিক নিয়ম মানে একৰ মান আগত উলোৱা হয় তাৰ পিছত আমাৰ লগা মানটো উলোৱা হয় সেই কাৰণে এটো কোৱা হয় ঐকিক নিয়ম Question number 5 600 men can complete a work in 40 days ইয়াৰ অৰ্থ 600 মানুহে এটা কাম 40 দিনত কমপ্লিট কৰিব পাৰে in how many days the work will be completed by 400 men আৰু ইয়াতে কৈছে যে কিমান দিনত 400 মানুহে সেই কামটো কৰিব পাৰিব অৰ্থাৎ প্ৰশ্নটোত কোৱা আছে 600 মানুহে এটা কাম 40 দিনত কৰিব পাৰে আৰু যদি সেই কামটো 400 মানুহে কৰে তেতিয়াহলে কিমান দিন লাগিব এতিয়া এই প্ৰশ্নটোৰ সমাধান এইদৰে কৰিব লাগিব
যেহেতু আমি উলিয়াব লাগিব কিমান দিন গতিকে আমি যেটো বাক্য লিখিম তাৰ সোঁফালে দিন থাকিব লাগিব সেই কাৰণে লিখা হৈছে 600 men can complete a work in 40 days তো আমি আগতে জানো পিছৰ বাক্যটোত 1 ৰ মান উলিয়াব লাগিব 1 ৰ মান অৰ্থাৎ আমি এতিয়া চাম যে এজন মানুহে কিমান দিনত কৰিব পাৰে তো 1 man can complete a work in এতিয়া তোমালোকে চোৱা 600 মানুহে এটা কাম যদি 40 দিনত কৰে এজন মানুহে সেই কামটো কৰিলে তাতকৈ বেছি সময় লাগিব নে কম তোমালোকে ভালকে ভাবা যেটো কাম 600 মানুহে 40 দিনত কৰে এজন মানুহে সেই কামটো নিশ্চয় 40 দিনত কৰিব তাতকৈ বহুত বেছি লাগিব আৰু বেছি মানে পূৰণ গতিকে এই 40 পূৰণ 600 হ'ব কিয় পূৰণ হ'ব নিশ্চয় বুজি পাইছা 600 মানুহে যেটো কাম 40 দিনত কৰে এজন মানুহে সেই কামটো বহুত বেছি সময় লাগিব সেই কাৰণে পূৰণ বেছি মানে পূৰণ এতিয়া আমি চাব লাগিব যে 400 men 400 men can complete a work in এতিয়া তোমালোকে চোৱা এজন মানুহে যেটো কাম ইমান দিনত কৰে 400 মানৰ কাৰণে সেই কামটো কমপ্লিট কৰোতে তাতকৈ কম সময় লাগিব কাৰণ মানুহ বেছি হোৱাৰ লগে লগে সেই একেটা কাম কম দিনত হৈ যাব তো এজন মানুহে বহুত বেছি সময় লাগিব কিন্তু 400 মানুহে কৰোতে কম সময় লাগিব যেহেতু 400 মানুহে কম সময় লাগিব কম মানে হৰণ গতিকে এইটো যি আছে এইটো লিখি পেলাই আমি হৰণ কৰিব লাগিব 400 দি পেলাই আৰু হৰণ মানে তলত গতিকে তোমালোকে গম পাইছা যে ইয়াতে কিয় পূৰণ হল আৰু ইয়াতে কিয় হৰণ হল এতিয়া আমি ৰিডিউস কৰিলে বা কাটিলে আমি উত্তৰ পাই যাম গতিকে ওপৰৰ 0 আৰু তলৰ 0 কাটিব পাৰো 0 0 এইটো 0 এইটো 0 এই 4 আৰু 4 কাটিব পাৰি 4 1 গুণ 4 4 1 গুণ 4 ওপৰত কি থাকিল 1:60 60 হ'ব আৰু তলত 1 লিখাৰ নিলিখা একে কথা গতিকে 60 days তো আমি এনসার লিখিব লাগিব 60 days ডিয়ার স্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ